আপুনি বাৰু ফুটবল খেল ভাল পায়নে? যদি ভাল পায় তেন্তে আপুনি আমাৰ এই প্ৰতিবেদনটি এবাৰ হলেও চাওকচোন। আজি আমি আপোনালোকক ক'বলৈ ওলাইছো যোৰহাটৰ এগৰাকী ফুটবল খেল ভাল পোৱা যুৱকৰ কথা। যুৱকজনৰ নাম দাদুল আহমেদ। এই দাদুল আহমেদৰ দলে অসমৰ বিভিন্ন প্ৰান্তত যোৰহাটৰ নাম উজ্বলাবলৈ সক্ষম হৈছে, কিয়নো 2019 চনত গঠন কৰিলে এটা ফুটবল টিম আৰু নাম ৰাখিলে যোৰহাটৰ দাদুল FC টিম। এই দাদুল FC টিমটোৱে অসমৰ বিভিন্ন স্থানৰ পৰা ফুটবলৰ প্ৰতি আগ্ৰহী থকা যুৱকক বিচাৰি উলিয়াই প্ৰশিক্ষকৰ পৰা উচ্চ প্ৰশিক্ষণ দি অসমৰ বিভিন্ন প্ৰান্তত ফুটবল খেল খেলি যোৰহাটলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। নমস্কাৰ, মোৰ নাম দাদুল আহমেদ। মোৰ দাদুল FC শুনিছে আপোনালোকে, দাদুল FC বুলি এটা দল আছে। দলটোত মানে ফুটবলত যিমান মানে ল'ৰা আছে আকৰ্ষিত হৈ থাকে, সেই আকৰ্ষিত হৈ থাকে অসমৰ বিভিন্ন ঠাইৰ ফুটবল খেলুৱৈ যিখিনি আকৰ্ষিত হৈ থাকে, সেই আকৰ্ষিত হৈ থকা ল'ৰাখিনিক মই মানে একগোট কৰি এটা জেগাত প্ৰশিক্ষণ দি তাৰপৰা এটা বাছনি কৰি মোৰ য'ত খেলটো আছে সেই খেল খেলিলে আকৰ্ষিত হৈ থকা ল'ৰাখিনিক লৈ মই খেল খেলোঁ আৰু য'তে ত'তে বিভিন্ন প্ৰান্তত মই খেল খেলোঁ আৰু খেলিও আছোঁ। এতিয়ালৈ বৰ্তমান 2019 মই টিম দলটো মই গঠন কৰিছিলোঁ। এতিয়া 2024 চলি আছে, 24লৈকে মই খেল খেলিয়ে আছোঁ আৰু নিৰ্দিষ্ট সময়লৈকে মোক যেতিয়া ভগৱানে ৰাখিছে বা আল্লাই ৰাখিছে, চকু যেতিয়া খুলি ৰাখিছোঁ, আপোনালোকৰ ওচৰতে সাংবাদিকৰ ওচৰতো কৈছোঁ, মই খেল নিশ্চয় ভাল পাওঁ, ক্ৰীড়া জগতখন মই ভাল পাওঁ আৰু মই নাম কঢ়িয়াবলৈ মানে কি মই চেষ্টা কৰি আছোঁ। য'ত মানে অসমৰ বিভিন্ন ঠাইত খেলি আছোঁ আৰু পৰৱৰ্তী সময়টো হৈছে অনাগত দিনবিলাকত যেতিয়া খেল খেলি আছোঁ অসমৰ বিভিন্ন ঠাইত মানে য'ত যোগদান কৰিবলৈ মোক অনুমতি দিয়ে বা হেৰি দিয়ে, মই গৈ তাত জইন কৰিছোঁ। ভাবিছোঁ মই আশা কৰিছোঁ অনাগত দিনত মানে মই ভাবিছোঁ বাহিৰলৈ গৈ হ'লেও খেল খেলাৰ মোৰ উদ্দেশ্য এটা সপোন আছে। আপোনালোকৰ ওচৰতো কৈছোঁ আৰু অসমৰ বিভিন্ন মানে ৰাইজকো কৈছোঁ যে আশীৰ্বাদ দোৱাটো বহুত মানে কি নিৰ্ভৰ হয়, মানে আশাটো থাকে আৰু আশাটো মোৰ সপোনটো মানে এদিন হ'লেও বাস্তৱলৈ পৰিণত কৰিব বিচাৰিছোঁ। উল্লেখযোগ্য যে পৰৱৰ্তী সময়ত অসমৰ বাহিৰত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগত খেল খেলি যোৰহাট তথা অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছে দলটোৰ স্বত্বাধিকাৰ দাদুল আহমেদে। যোৰহাটৰ দাদুল FCৰ মুখ্য শ্লোগান হৈছে আমি খেলিম, আমি শিকিম, আমি জিকিম, আমি সোণৰ চেকুৰা বুটলিম। ইতিমধ্যে অৰ্ধশতাধিক ট্ৰফি আৰু সন্মান বুটলিবলৈ সক্ষম হৈছে যোৰহাট দাদুল FC দল। লগতে দলটোক আৰু অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে দাদুল আহমেদে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।